স্কুল আজি মই অহাকালি হ'বলগীয়া অৰ্থাৎ 8 ডিচেম্বৰ 2025ত হ'বলগীয়া যিটো স্পোকেন ইংলিছ এক্সাম আছে সেই এক্সামৰ কুৱেশ্যন পেপাৰটো লৈ আহিছোঁ চোৱা তোমালোকৰ কুৱেশ্যন পেপাৰটো এইটো হ'ব হোৱাট ডিড ইউ হিয়াৰ অপশ্যন থাকিব ৰাইচ ৰিচ ৰাইচ তাৰপিছত তাৰ 2 নম্বৰ কুৱেশ্যনটো থাকিব ফিল ইন দ্য ব্লেংকছ আই ডেছ হিম য়েষ্টাৰডে ইন দ্য লাইব্ৰেৰী অপশ্যন থাকিব মিট মেট হেভ মেট তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো থাকিব পুট দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য কাৰেক্ট অৰ্ডাৰ টু ফৰ্ম এ চেণ্টেন্স লেটছ ৰিমেম্বাৰ টু দিছ ডে নাও এ মেক লেটছ ৰিমেম্বাৰ টু দিছ ডে নাও এ মেক এই চেণ্টেন্সটো 3 নম্বৰত এই চেণ্টেন্সটো তোমালোকে সজাই লিখিব লাগিব যাতে এটা অৰ্থসম্পন্ন চেণ্টেন্স হোৱাকে লিখিব লাগিব 4 নম্বৰ কুৱেশ্যনটো থাকিব ফিল ইন দ্য ব্লেংকছ বিনিতা ষ্টেজ ডেছ আৰকে কলনী ইন বেংগলোৰ অপশ্যন থাকিব ইন অন এট তাৰপিছত চোৱা চিলেক্ট দ্য কাৰেক্ট মিনিং শুদ্ধ অৰ্থ লিখিব লাগে মিউচুৱেলৰ শুদ্ধ অৰ্থটো লিখিব লাগে অপশ্যন থাকিব তোমালোকৰ এ ফিলিং অফ ডিসএগ্ৰিমেণ্ট তাৰপিছত বি আছে এ ফিলিং অফ চেডনেছ চি আছে এ ফিলিং that is shared by both parties তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো থাকিব 6 নম্বৰ কুৱেশ্যন ঠিক আছে 6 নম্বৰটো চোৱা fill in the blanks I am so happy that we could dash today অপশ্যন থাকিব get around get together get done তাৰপিছত 7 নম্বৰটো থাকিব কুৱেশ্যন fill in the blanks it was good but I heard dash when I was playing তাৰপিছত অপশ্যন থাকিব হিমসেল্ফ থিমসেল্ফ তাৰপিছত মাইসেল্ফ তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো আছে হোৱাট ডিড ইউ হিয়াৰ অপশ্যন থাকিব শো 9 নম্বৰ কুৱেশ্যন সিলেক্ট দ্য কাৰেক্ট মিনিং টেষ্টৰ কাৰেক্ট মিনিংটো বাছি উলিয়াব লাগে অপশ্যন থাকিব এন এক্সামিনেশ্যন অৰ Tap what you hear words dreams starting just our point তাৰপিছত নেক্সট কুৱেশ্যনটো থাকিব put the following words in the correct order to form a sentence এটা sentence হোৱাকৈ promise the late sentence এইটো আছে promise let's support always to each other এই সেন্টেন্সটো তোমালোকে মিলাই লিখিব লাগিব ওয়ার্ড কিটা সজাই লিখিব লাগিব তাৰপিছত fill in the blanks 14 নম্বৰটো আছে that sounds like an pause অপশ্যন থাকিব important boring significant তাৰপিছত 15 নম্বৰটো থাকিব speak the following sentence এই সেন্টেন্সটো তোমালোকে ক'ব লাগিব come with me তাৰপিছত 16 নম্বৰ কুৱেশ্যনটো থাকিব put the following words in the correct order to the form a sentence এই সেন্টেন্সটো কারেক্ট অর্ডাৰত লিখিব লাগে একদম মিলাই লিখিব লাগে মানে সজাই বাক্য হোৱাকৈ লিখিব লাগে তাৰপিছত সিলেক্ট দ্য কারেক্ট মিনিং
ইভেন্টৰ কাৰেক্ট মিনিংটো লিখিব লাগে। অপশ্যন ইয়াত আছে এ ক্লিনিং টুল, এ প্লেণ্ড অকেজন অৰ হেপেনিং। তাৰপিছত চি আছে এ প্ৰাইচ অফ পেপাৰ, টেপ ৱাট ইউ হিয়াৰ, ইয়াত কি শুনিছা বা কি আছে এইটো তোমালোকে মিলাই বহাব লাগিব। ৱাৰ্ডছ কেইটা দিয়া আছে, ইভেণ্ট অফ ৱাৰ্ডছ দিছ দ্য পাৰপ'জ, তোমালোকে মিলাই বহাব লাগিব যিটো কয় আৰু টেপ কৰিলে ক'ব। তাৰপিছত চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট ৰেছপন্স টু দ্য ফলোয়িং, when is the awareness program। ইয়াত অপশ্যন থাকিব I don't know, it is on Saturday। তাৰপিছত I am going to sleep now। তাৰপিছত 20 নম্বৰ কুৱেশ্যনটো থাকিব তোমালোকৰ put the following words in the correct order from to form a sentence, going is great to movie this be। put the following words in the correct order, এইটো সজাই লিখিব লাগে। এতিয়া কথাটো হ'ল এই কুৱেশ্যনবিলাক তোমালোকৰ উলট পালটকৈ থাকিব আৰু তোমালোকে ভালকে এই কুৱেশ্যন কেইটা চাই গ'লে এই কুৱেশ্যন কেইটাই তোমালোকে আগন্তুক হ'বলগীয়া বা অহাকালিৰ পৰা হ'বলগীয়া পৰীক্ষাত এই কুৱেশ্যনসমূহ তোমালোকে পাবা। গতিকে ভালকে চোৱা, আৰু যদি ইয়াৰ উত্তৰসমূহ লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাবা, মই দিবলৈ চেষ্টা কৰিম অতি সোনকালে। ঠিক আছে, গতিকে ভিডিঅ'টো যদি ভাল পালা তেতিয়াহ'লে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। লগতে এক্সাম সম্বন্ধীয় যিকোনো বস্তুৰ আপডেট বা কুৱেশ্যন আনচাৰ, ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰসমূহ পাবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।